এতিয়া মই আজিৰ গুডবুক লাইভৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা মই কৰিব খুজিছো। সেইটো হ'ল যে চৰকাৰে কিমান আৰু চৰাইদেউ জিলাৰ ৰাইজক যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ৰাইজক এতিয়া প্ৰয়োজন অলপ নগদ ধনৰ। অৰ্থাৎ ঘৰত বোকা সোমাইছে, পলস সোমাইছে, ঘৰত যোৱাৰ পৰিৱেশ নাই, ঘৰখন ঠান-ঠিত লগোৱাৰ বাবে সুবিধা নাই, আৰু হয়তো বানপানীয়ে হাতত থকা টকা কেইটাও উটুৱাই লৈ গৈছে। সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব। ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলো। কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000, চৰাইদেউ জিলাত 13,000, ডিমৌতো প্ৰায় 13-14,000, শিৱসাগৰত 20,000, গোলাঘাট আৰু যোৰহাট জিলাতো, অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব। যদি আমি ধৰিও লওঁ যে আমি 90,000, 1 লাখ পৰিয়ালক 15,000কৈ টকা দিম, আৰু এই টকাৰে অকণমান বাঁহ, অকণমান টিংপাত বা অন্তত ঘৰখন সাফ কৰাই ল'বৰ বাবে বা ঘৰখন চাফা কৰাৰ বাবে তেওঁলোকে কিছু সকাহ পাব। আজিৰে পৰা জিলা আয়ুক্তসকলে তেওঁলোকৰ তলত বা তেওঁলোকৰ লগত কাম কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ লগত একেলগে কাম কৰি এই তালিকাখন প্ৰস্তুত কৰিব, আৰু প্ৰতিদিনেই তালিকা আহি থাকিব আৰু চৰকাৰে পুঁজি মুকলি কৰি গৈ থাকিব। অৰ্থাৎ অন্তৰ্বৰ্তীকালীন সাহায্য হিচাপে